আজি কবিতাৰ ওপৰত মিছেছৰ কবিতা পুথি উন্মোচন হ'ল আৰু মোৰ মহৎ লোকৰ অমৃত বাণী গ্ৰন্থখন উন্মোচন হ'ল। এই গ্ৰন্থখন উন্মোচনৰ আঁৰত মই অনুভৱ কৰিছিলোঁ প্ৰথমতে যে বৰ্তমান সমাজখন বহুত বিশৃংখল হৈ আছে। বিশৃংখলিত সমাজখনত সুচাৰুৰূপে চলিবলৈ হ'লে সকলোকে লাগে জ্ঞান, পোহৰ। অন্ধকাৰত থকাৰ নিচিনা লাগে আৰু এই অন্ধকাৰৰ পৰা পোহৰৰ পথত যাবৰ বাবে মহৎ লোকৰ অমৃত বাণীত বহু জ্ঞানী শ্ৰেষ্ঠ দাৰ্শনিকসকলৰ মহৎ লোকৰ অমৃত বাণী আছে আৰু এই বস্তুটোৰ এই বাণীৰ যোগেদি যদি ছাত্ৰ ছাত্ৰী হওক বা শিক্ষকেই হওক বা কবি সাহিত্যিক লেখক সকলৰ কাৰণে বহুত প্ৰয়োজনীয়। যিটো অনুষ্ঠান বিশেষকৈ ৰূপালী বসুমতাৰী আৰু ধৰ্মেন্দ্ৰ খাকলাৰ যিটো উন্মোচন হ'ল সি সঁচাই সুন্দৰ কথা কৈছে। ৰূপালীৰ আগৰ পৰাই কবিতা লিখে, মই পঢ়িছোঁ ৰূপালী তাই এই কবিতাত মানে এটা সুন্দৰ জীৱন আৰু সেইটোৱেই নহয় সূক্ষ্ম মননশীলতাৰ ইয়ে প্ৰতীক হৈ উঠিছে। আনহাতে ধৰ্মেন্দ্ৰও এগৰাকী সুন্দৰ লেখক, কবি, সাংবাদিক আৰু তেওঁৰ এই মহৎ লোকৰ অমৃতবাণী কিতাপখনো সুন্দৰ হৈছে, কাৰণ এইখনে মানুহক গতানুগতিক জীৱনত আগুৱাই যোৱাত সদায় সহায় কৰিব, অনুপ্ৰেৰণা যোগাব আৰু বিশেষকৈ যে একেলগে সংগ্ৰহ কৰি ইমানখিনি বাণী তেওঁ কৰিছে, উলিয়াইছে, সেইটো সঁচাই মহৎ কাম হৈছে। আৰু তাতকৈও আৰু ভাল কথা হৈছে বুলি মই ভাবোঁ যে অন্ততঃ হাৱাঘাট সমষ্টিৰ বিধায়কগৰাকী যিটো প্ৰচেষ্টালৈ এই দুখন গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাত সহায় কৰিলে তেখেতলৈ মোৰ অশেষ ধন্যবাদ। কাৰণ তেখেতে অন্ততঃ উঠি অহা নতুন পুৰুষক এখন প্লেটফৰ্ম দিছে আৰু এতিয়া নতুন লেখকসকলে এই প্লেটফৰ্মখনকে পোৱা নাই। বহুতৰ বহু ভাল সাহিত্য, ভাল সংস্কৃতি বিষয়ক বিভিন্ন লেখা পৰি আছে ঘৰতে, গতিকে সেইখিনি উলিয়াই অনাৰ দায়িত্বটো তেখেতসকলৰ আছে আৰু সেই কথা আজি প্ৰকাশ পাইছে আমাৰ কাৰ্যবাহী সদস্যসকলৰ কথাত আৰু সেইটো ভাল কথা। আমি আশা ৰাখিছোঁ নতুন পুৰুষেও যাতে সেইবিলাক সা সুবিধা লয় আৰু এনেকুৱা তেওঁলোকৰ থকা অমূল্য সম্পদৰাজি সমাজলৈ উলিয়াই দিয়ে। এই মহৎ লোকৰ বাণীৰ দ্বাৰা আমি সকলোৱে উপকৃত হ'ম বুলি ভাবিলোঁ। সুন্দৰ হৈছে কিতাপবোৰ আৰু আপোনালোকক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। এই গ্ৰন্থখনৰ যোগেদি কি বাৰ্তা দিম আৰু মই প্ৰকৃতিৰ বেছিকৈ মই প্ৰকৃতিৰ প্ৰতি আকৃষ্ট আৰু প্ৰকৃতিক ভাল পাওঁ। যেনেকৈ ৰ'দ, বৰষুণ, বতাহ, মই বৰষুণক বৰ ভাল পাওঁ আৰু সেই বৰষুণৰ টোপালবোৰ মোৰ মনত মানে এটা সজীৱ স্মৃতি কিছুমান সোমাই আছে আৰু সেই সজীৱ স্মৃতিৰে মই আজি এই কবিতাটো তাত গ্ৰন্থখনত প্ৰকাশ পাইছে আৰু